हेलो एभ्रिवान बोलक আজি দিনটো মাজুলী যাওঁ এয়া ৰাতিপুৱাতে ওলাইছো মঙ্গল চন্দিলে বুলি অন্দিনাখন অষ্টমীতে যাওঁ আজি যোৱা কালি মানে কিবা এটা বিশেষ সুবিধাৰ কাৰণে আজি ওলালো যোৱা কালি যোৱা নহল আৰু বেছি সময় নালাগে এয়া ৰাস্তা একে খালি আছিল যেহেতু এজাক বৰষুণৰ কাৰণে কোনবা ঠাইত অলপ পানীও হৈছিল কিছুমান জায়গাত পিছে আমি সুকলমে আহি পাই গলো এয়া মঙ্গল চন্দি আৰু তাতে ধুনিয়াকে খৰাই আছিল খৰাই দিলো চাকি বন্তি জ্বলালো আৰু তাৰ পাছতে ৰাজগড়লে আহিলো তাত হোম আছে হোমত নাৰিকল দিম আৰু ভাবিছিলো কুমাৰী পূজা ভাগো পাম পিছে নাপালো হেল্ল এভ্ৰিৱান ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা এয়া মঙ্গলচন্দিৰ দৃশ্য অকণমান তাৰ পাছতে আহি ইয়াৰ ৰাজগড়ত হোমত বহিলো আসলতে কুমাৰী পূজা আছিল 11:30 বজাতে আমাৰ আহুতে অকণমান দেৰি হ'ল তথাপিতো একো নাই বাৰু 5-6 গৰাকীমান কুমাৰী বহিয়ে আছিল গতিকে সাধ্য অনুসৰি কিবা এটা দিলো ভালো লাগে মনটো আৰু বলক এতিয়া কোন হোমৰ পৰিবেশ দেখাই আছে এনেকে সাইডত দে পৰি না যায় আৰু ইয়া সকলোৱে ধুনিয়াকে হোমত নাৰিকল উছৰ্গা কৰিলে আমিও কৰিলো আৰু অকণমান এনেকৈ ধৰি থলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো আৰু যিমানে যি কৰি আছো নকৰো তথাপিতো মাজে মাজে কিন্তু মনটো উৰা মাৰিছে যোৰহাটলৈ যেহেতু আজি জুবিন গাৰ্গৰ 13 দিনীয়া অনুষ্ঠানটো তাত সমাপন হৈছে তাত অনুষ্ঠিত হৈছে গতিকে মাজে মাজে সেইবিলাকো কথা আলোচনা হৈছে আৰু এয়া আমি অকণমান এয়া অঞ্জলি লোৱাৰ দৃশ্য আমি জুনে যত আছে তেনেকেই দিছে কিছুমান এনেকৈ শাৰী পাতিছে আৰু বহাতেও দিছে আৰু শেষত এয়া ভোগ খোৱাৰ পিছত আমি খৰাই লৈ উঠি যা আৰু মই এখন ব্লু ফটো উঠিছো আৰু অকণমান এনেকৈ ফটোয়ে আপলোড কৰি দিছো ভাবিছো আপোনালোকে ভিডিঅটো চাই মৰম দিব আৰু খুব ভালকে ভিডিঅবোৰ কৰা নাই বা দিব পৰা নাই হয়তো বুজি পাইছেই তথাপিতো দিবলৈ চেষ্টা কৰিছো যেহেতু দিব লাগিবই আৰু তেন্তে আজিলে